ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ ১৩ তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু কৃষ্ণ ষষ্ঠী তিথি থাকিব আজি ৰাতিপুৱা ১১ বাজি পৰ্যন্ত। তাৰপিছত কৃষ্ণ সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি দুপৰীয়া ২:৩৫ পৰ্যন্ত। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:১৬ পৰা ৯:৩২ পৰ্যন্ত, আকৌ ১১:৪২ পৰা ১২:৩২ পৰ্যন্ত, আকৌ ১:৪৭ পৰা ২:০৮ পৰ্যন্ত, আকৌ ৩:৪২ পৰা ৪:১৬ পৰ্যন্ত, আকৌ ৫:০৩ পৰা ৬:৩৭ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৫:১১ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:২৬। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি যিকোনো দ্বিধাদ্বন্দ্বৰ পৰা মুক্তি পাবলৈ হ'লে আপোনালোকে কিছুমান নিজৰববীয়াকৈ কামবোৰ হাতত ল'ব লাগিব আৰু আপোনালোকে নিজে সিদ্ধান্ত গ্ৰহণ কৰি সেইবোৰৰ পৰা সকাহ পাবলৈ আপোনালোকে চেষ্টা চলাব লাগিব। তেতিয়াহে আপোনালোকে আজি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি সঠিকভাৱে আলোচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ভাল বেয়া দুয়োটা দিশ ভালদৰে চালি জাৰি চাই তাৰপিছত যদি সিদ্ধান্তবোৰ লয় তেনেহ'লে আপোনালোকৰ ভাল হ'ব আৰু লগতে আপোনালোকৰ গ্ৰহৰ অৱস্থানো ভাল হৈছে। এই পৰ্যায়ত আপোনালোকৰ মানসিক শান্তিও পোৱা পৰিলক্ষিত হৈছে। আপোনাৰ কামত যিমানে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা থাকিব তাৰ ফল সিমানেই ভাল হ'ব। গতিকে আপোনাৰ প্ৰচেষ্টা চলাই যাওক আৰু আপোনাৰ কামৰ প্ৰতি আপোনাৰ সমৰ্পণে আপোনাক সফলতা কঢ়িয়াই আনিব। গতিকে আজি আপোনাৰ যিবোৰ কাম পাব সেইবোৰত আপোনালোকে নিশ্চিতভাৱে সফলতা পাবলৈ গৈ আছে। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও পাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা প্ৰতিটো প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব পাৰিব, কাৰণ আপোনাৰ আজি কোনো ধৰণৰ ক্ষতি হ'ব নোৱাৰে। কাৰণ বৰ্তমান সময়ত আপোনাৰ যি গ্ৰহৰ অৱস্থান চলি আছে তাৰ প্ৰতি আপোনালোকৰ বৃহস্পতি গ্ৰহই আপোনাক সহায় কৰি আছে। গতিকে গ্ৰহৰ ক্ষেত্ৰত আপোনালোকৰ যিবোৰ স্থান আছে সেইবোৰ ভাল পৰ্যায়ত আছে। গতিকে এনেধৰণৰ কোনো চিন্তা কৰিবলগীয়া কথা নাই। মাথো আপুনি নিজৰ চেষ্টা অব্যাহত ৰাখিব আৰু কোনো কাৰণতে প্ৰত্যাহ্বানৰ পৰা পিছুৱাই নাযাব। সময় অনুযায়ী আজি নিজৰ স্বভাৱ সলনি কৰাটো জৰুৰী হ'ব আৰু আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব আৰু অলপ খং নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব। হঠকাৰিতাই আপোনাৰ পাৰস্পৰিক সম্পৰ্ক নষ্ট কৰিব পাৰে, লগতে আপোনাৰ নিজৰো মনোভাৱ বেয়া হ'ব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিলে ভাল হয়। আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰক, কাৰণ টকা সঞ্চয় কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ যিটো আপোনাৰ ভৱিষ্যতৰ বাবেও উপযোগী হ'ব। গতিকে অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰি চলক আৰু আপুনি বুদ্ধিমত্তা প্ৰয়োগ কৰি আপোনাৰ এই খৰচবোৰ কৰিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ বৰ্তমানৰ কাৰ্যকলাপত মনোনিৱেশ কৰাটো ভাল হ'ব, কাৰণ নতুন সিদ্ধান্ত গ্ৰহণ কৰাটো বৰ্তমান সময়ৰ বাবে আপোনাৰ ভাল নহ'ব। সেইবাবে আপুনি বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে ভালদৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। আৰু টকাৰ লেনদেনৰ সময়ত আপুনি অলপ সাৱধান হ'ব, কাৰণ অলপ ভুলৰ বাবে আপোনাৰ লোকচানৰ সৃষ্টিও হ'ব পাৰে। সেইবাবে আপুনি কোনো কাৰণতে যাতে মানসিক চাপত নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু সাৱধানে কামবোৰ কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকে আজি সহকৰ্মীৰ সৈতে আপোনাৰ সমন্বয় ভাল থাকিব, যাৰ ফলত আপোনাৰ কামবোৰ সহজে সম্পন্ন হ'ব। কিন্তু আপোনালোকে এইটো সতৰ্ক হ'ব লাগিব যাতে গ্ৰাহকৰ সৈতে কথা পাতোঁতে বা তেওঁলোকৰ সৈতে লেনদেন কৰোঁতে অলপ সাৱধানতা আৰু নিজৰ মাজত সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে তেওঁলোকৰ সৈতে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰত আজি ভাল পৰিৱেশ থাকিব। গতিকে ইয়াৰ ফলত আপোনালোকে সুখ শান্তি লাভ কৰিব পাৰিব ঘৰতে, আৰু আপোনালোকে ঘৰৰ প্ৰতিজন সদস্যৰ প্ৰতি আপুনি সমৰ্পিত ভাৱ ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়াহে তেওঁলোকে আপোনাৰ ওপৰত ভাল ঘনিষ্ঠতা দেখা পাব। আৰু পাৰস্পৰিক সম্পৰ্কত বুজাবুজিৰ সৃষ্টি কৰিবলৈ হ'লে আপোনালোকে সকলো সদস্যকে সমানে গুৰুত্ব দিবলৈ যত্ন কৰিব। মানসিক চাপ পৰিহাৰ কৰি চলিব এই সময়খিনিতে। তেতিয়া দেখিব যে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈছে আৰু ইজনে সিজনক সহযোগিতাৰ মনোভাৱ ৰাখিলে আপোনালোকৰ বাবে ঘৰৰ
পৰিৱেশ আৰু অধিক সুস্থ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে অলপ আজি সাৱধান হোৱাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সম্পৰ্ক অলপ খেলি মেলিৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত আপোনালোকে অলপ নিজকে সংযমতা বজাই ৰাখিব। অত্যাধিক মানসিক চাপৰ বাবে আজি আপোনাৰ মূৰৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে লঘু ব্যায়াম আৰু ধ্যান কৰিলে আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো প্ৰকল্প বিবেচনা হ'ব আৰু আপোনাৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আপুনি ভালদৰে পৰিকল্পনা কৰি যদি আগবাঢ়ে তেনেহ'লে সফলতা পাব। আৰু আপুনি নিজকে আজি আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব। গতিকে আপুনি নিজৰ বিশ্বাসক আপুনি প্ৰাধান্য দিয়ক আৰু আপুনি নিজে যি সিদ্ধান্ত ল'ব সেইবোৰতে আপুনি ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ ভাল ফলাফল আহিব। যদি কোনো ব্যক্তিগত বিবাদ আছে তেনেহ'লে কাৰোবাৰ সহায়ত সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে এই ক্ষেত্ৰত পুনৰ সম্পৰ্কবোৰ মধুৰতা কৰি তুলিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি চলিবলৈ চেষ্টা কৰক। আৰু আপোনাৰ গ্ৰহৰ অৱস্থানো আজি সুফল কঢ়িয়াই আনি আছে। গতিকে আপুনি সামৰ্থ্য অনুসৰি কামবোৰ কৰি যাওক। সময় অনুযায়ী আচৰণ সলনি কৰাটো বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় হ'ব। কেতিয়াবা সন্দেহ আৰু বেয়া সম্পৰ্কৰ ফলত আপোনালোকৰ মানসিক অৱস্থা বেয়া হ'ব পাৰে। গতিকে সন্দেহজনক যিবোৰ স্বভাৱ আছে সেইবোৰ আপুনি ত্যাগ কৰিবলৈ যত্ন কৰক, কাৰণ ইয়াৰ ফলত আপোনাৰ ক্ষতি হোৱাৰে সম্ভাৱনা বেছি। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলক। অপ্ৰয়োজনীয় ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। শান্ত মনেৰে সকলো কাম কাজ কৰক আৰু কোনো কাৰণতে যাতে আপোনালোকে ক্ষিপ্ৰ লাভৰ আশাত কোনো বেয়া কামত বা আপোনালোকে কোনো বিপদজনক কামত জড়িত হৈ নপৰিব। ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব আৰু লগতে আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত নিজৰ পৰিকল্পনাবোৰ কাৰো আগত শ্বেয়াৰ নকৰিব আৰু কিছুমান মানুহে আপোনাৰ কৰ্মশৈলী নকল কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হওক আৰু বিপণন সম্পৰ্কীয় কামক অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। বৰ্তমান সময়ত যদি আপুনি বিপণন সম্পৰ্কীয় কামত জড়িত হয় বেছিকৈ, তেতিয়াহ'লে আপোনাৰ লাভ হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ অগ্ৰগতি দেখা পাব আৰু বহুদিনৰ পৰা যি কষ্ট কৰি আছিলে তাৰ ফলো আজি পাই তেওঁলোকে সুফল লাভ কৰিব। প্ৰিয় বন্ধু এজনক আজি লগ পালে তেওঁলোকৰ সৈতে আপুনি ভাৱৰ আদান প্ৰদান কৰিলে সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ পৰিব। ঘৰৰ পৰিৱেশো আজি ভাল হ'ব আৰু পৰিয়ালত আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে আজি মিলন হোৱাৰো সম্ভাৱনা থাকিব। তেওঁলোকৰ সৈতে হোৱা ইতিবাচক আলোচনাই আপোনালোকৰ ঘৰত শান্তি আনিব আৰু ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ নিজৰ অনুভৱ প্ৰকাশৰ দিন হ'ব। গতিকে আপোনাৰ সম্পৰ্ক গভীৰ কৰিবলৈ হ'লে আপোনাৰ সংগীৰ সৈতে এক শক্তিশালী বন্ধন অনুভৱ কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুখ শান্তি লাভ কৰিব। অত্যাধিক কামৰ বাবে আজি ভাগৰুৱা হোৱাৰ সম্ভাৱনা আছে। গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰক আৰু বতৰ পৰিৱৰ্তনৰ লগত জড়িত আপোনাৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰক আৰু খাদ্যাভ্যাস ভাল কৰি ৰাখক। মানসিক অৱস্থা ভালদৰে ৰাখিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰ ভাল হৈ থাকিব। গতিকে ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে নিজে সাৱধানতা অৱলম্বন কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ আয়ৰ স্থবিৰ উৎস পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক পৰিস্থিতিও উন্নত হ'ব। কৰ্ম আৰু পৰিয়ালৰ মাজত ভাল ভাৰসাম্য ৰক্ষা পাব। গতিকে আপোনালোকে দুয়োটা ক্ষেত্ৰতে আজি ইতিবাচক ফলাফল দেখিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি আজি সচেতন হ'লে তেওঁলোকৰ কৰ্মশৈলী উন্নত হ'ব আৰু তেওঁলোকে আগবাঢ়ি যাবলৈ তেওঁলোকে নতুন উৎসাহো লাভ কৰিব। পৰিয়ালৰ সহায় আৰু মৰমে আজি আপোনাক শক্তি দিব। গতিকে আজি আপুনি তেওঁলোকৰ সৈতে ভালদৰে সময়বোৰ কটাবলৈ চেষ্টা কৰিব আৰু আপোনাৰ আজি প্ৰচেষ্টাও সফলতা লাভ কৰিব। গতিকে আপুনি নিজকে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক আৰু অত্যাধিক সা সুবিধা লাভ কৰিলে আজি আপোনাৰ বাবে কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে, কাৰণ আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত কিছু বাধা অহাৰ সম্ভাৱনা থাকিব। যিকোনো কঠিন পৰিস্থিতিত শান্ত আৰু সংযমতা বজাই ৰাখক। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজেই যত্ন লওক। এই সময়ত যিকোনো ধৰণৰ যাত্ৰা পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ ভ্ৰমণৰ ফলত আজি আপোনাৰ ক্ষতি হোৱাৰহে সম্ভাৱনা বেছি। আজি আপুনি মনটোক নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ অপ্ৰয়োজনীয় কাজিয়া বা বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এইবোৰ কাৰ্য পৰীক্ষা কৰি চলিবলৈ চেষ্টা কৰিব আৰু ধৈৰ্য ৰাখিব। ব্যৱসায়িক গতি আজি প্ৰদানৰ বাবে এইটোৱে সঠিক সময়, কাৰণ আপোনাৰ গ্ৰহৰ অৱস্থান আজি অনুকূল হৈ আছে ব্যৱসায়িক ক্ষেত্ৰত। গতিকে যদি কোনো কৃতিত্ব আছে তেনেহ'লে তৎক্ষণাত অৰ্জন কৰিবলৈ চেষ্টা কৰক। আপুনি নিশ্চয় ইতিবাচক ফলাফল পাব। সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে আজি তেওঁলোকৰ প্ৰকল্পত ভাল সফলতা লাভ কৰিবলৈ আজি
সুবিধা পাব। গতিকে চেষ্টা আৰু আপোনালোকৰ যি অগ্ৰগতি সেইবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে আপুনি মানসিকভাৱে প্ৰস্তুতিও চলাব যাতে আপুনি সেইবোৰ কাম সুকলমে কৰিব পাৰে। সম্বন্ধত চলি থকা বিচ্ছিন্নতাবোৰ আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপোনালোকে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত যিয়েই নাথাকক কিয় আপোনালোকে নিজে পাৰিলে সোনকালে এইবোৰ সমাধান কৰি ল'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু পৰিয়ালতো কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। সন্তানৰ জেদী আৰু হঠকাৰী মনোভাৱে কেতিয়াবা আপোনাক চিন্তিত কৰি তুলিব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি সময় দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আগভাগ লওক যাতে তেওঁলোকে মনোবল বৃদ্ধি কৰিব পাৰে আৰু আপোনাৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিব পাৰে। পৰিয়ালৰ সৈতে আজি আপোনাৰ সম্পৰ্ক শক্তিশালী হোৱা দেখা গৈছে। গতিকে আপোনজনৰ সৈতে আপোনাৰ সম্পূৰ্ণ সহায় সহযোগিতা ৰাখিবলৈ যত্ন কৰিব আৰু পাৰস্পৰিক বুজাবুজিৰ লগতে সম্পৰ্কবোৰ উন্নত হোৱা পৰিলক্ষিত হ'ব। গতিকে আপোনালোকে ঘৰৰ পৰিৱেশ সদায় উন্নত কৰি ৰাখিবলৈ যত্ন কৰিব। কোনো কাৰণতে যাতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। ঋতু পৰিৱৰ্তনৰ বাবে আজি ৰুটিনত আপোনাৰ বিঘ্নিত হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। নিয়মীয়াকৈ আপোনালোকে সুষম আহাৰ খাবলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। ই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব আৰু আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি আপোনাৰ যিকোনো নেতিবাচক অভ্যাস ত্যাগ কৰাৰ সংকল্প লওক। ইয়াৰ দ্বাৰা আপোনাৰ ভৱিষ্যত সফলতা লাভ কৰিবলৈ আপুনি সহায় পাব আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সমৰ্থনে আপুনি আজি ভাল সুযোগ পাব। গতিকে তেওঁলোকৰ যি সমৰ্থন বা যি পৰামৰ্শ থাকিব সেইবোৰ মানি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধানৰ বাবে ঘৰত আজি এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে তেওঁলোকে আজি নিজৰ কামবোৰ সুকলমে কৰিবলৈ যত্ন কৰিব লাগিব। আপোনাৰ প্ৰচেষ্টাৰ বাবে সফলতা আজি আহিব। গতিকে আপোনাৰ প্ৰচেষ্টা ভালদৰে কৰি যাব। কোনো কাৰণতে যাতে মনটো বিচলিত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কাৰো লগত আজি অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'লেই আপোনাৰ বাবে ভাল হ'ব আৰু এটা জটিল বিষয় আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। মাথো আপুনি ধৈৰ্য ৰাখিবলৈ যত্ন কৰিব। আনৰ ব্যক্তিগত কথাবোৰ সমাধান কৰি নিজে বিপদত নপৰিব, কাৰণ বৰ্তমান সময়ত আপুনি আনৰ ক্ষেত্ৰত যদি হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজৰ কামবোৰতে বেছিকৈ মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপুনি নিজৰ সীমাত আপোনাৰ কথাবোৰ ৰাখিবলৈ যত্ন কৰিব, কাৰণ এইবোৰ ক্ষেত্ৰত যদি আপুনি কিবা ভুল শব্দ বা ভুল কথা মানুহৰ আগত প্ৰকাশ কৰে তেওঁলোকৰ সৈতে আপোনালোকৰ বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি কথা বতৰা পাতোঁতে অলপ সংযমতা বজাই ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীৰ কাম কাজক আজি আওকাণ নকৰিব। তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান খেলিমেলি কৰাৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সহযোগিতাই আপোনাৰ কামৰ ক্ষতি কৰিব পাৰে। গতিকে আপুনি তেওঁলোকৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু কামবোৰ সুচাৰুৰূপে আপুনি তত্ত্বাৱধান ৰাখি আগবঢ়াই লৈ যাব। আপোনাৰ সান্নিধ্যত আজি কামবোৰ সম্পন্ন কৰিলে আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰি আজি মানসিকভাৱে সকাহ পাব আৰু ব্যৱসায়তো আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন আজি সুখদায়ক আৰু মধুৰতাপূৰ্ণ হৈ উঠিব। গতিকে আপোনালোকে নিজৰ মাজতে ভালদৰে চলিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে আজি গুৰুত্ব দিব। পৰিয়ালৰ ভালৰ বাবে কিবা এটা বস্তু যদি আজি আনে তেতিয়াহ'লে পৰিয়ালৰ লোকে আজি আনন্দ লাভ কৰিব। প্ৰেম আৰু ৰোমাঞ্চত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। গতিকে পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস আপোনাৰ সম্পৰ্কত বৃদ্ধি পোৱা দেখা গৈছে আৰু পৰিয়ালত আজি সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে সুখদায়ক সময় কটাই আপুনি প্ৰেম জীৱনত নতুন শক্তিও অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সচেতনতা বজাই ৰাখিব আৰু অনুশাসিত ৰুটিন ৰক্ষা কৰিলে আপুনি সতেজতা আৰু শক্তিৰে ভৰপূৰ অনুভৱ কৰিব পাৰিব। গতিকে নিজৰ স্বাস্থ্যৰ নিজে যত্ন লওক। সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ দ্বাৰা আপুনি শক্তিশালী আৰু সুস্থ হৈ থাকিব পাৰিব। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক আপুনি সহজভাৱে নল'ব। তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব যাতে আপুনি সুস্থ সবল হৈ থাকিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক শক্তি প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি পৰিয়ালৰ কোনো সদস্যৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ইয়ে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। আজি আপোনাৰ ফোন কলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰি আপুনি আজি আগুৱাই যাব পাৰিব। সেইবাবে কোনো ধৰণৰ ফোন কলক আজি আওকাণ নকৰিব।
মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো আজি ভাল সময় পাৰ কৰিব পাৰিব। গতিকে আপোনাৰ পৰিয়ালৰ সৈতে আজি মনোৰঞ্জনমূলক অনুষ্ঠানৰ যদি ভাগ লয় তেনেহ'লে সকলোৱে সকাহ পাব। যিকোনো আৰ্থিক কামত আজি অতি সাৱধানতা অৱলম্বন কৰক। প্ৰতিটো কামত আপুনি পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব, কাৰণ আপোনাৰ যিকোনো সিদ্ধান্ত আজি ভুল হ'ব পাৰে বা আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে তেওঁলোকৰ পৰা সহায় সহযোগিতা ল'লে আপুনি এই ভুলৰ পৰা হাত সাৰিব পাৰিব। কাগজৰ কামতো আজি অলপ সাৱধান হ'ব, কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে পিছলৈ আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ ব্যৱসায়ৰ কাৰ্যকলাপ উন্নত কৰিবলৈ আজি চেষ্টা কৰক। কৰ্মক্ষেত্ৰত সংগীৰ সৈতে আজি বাদ বিবাদ হোৱাৰ সম্ভাৱনাও থাকিব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে সংযমতা বজাই ৰাখি চলিব আৰু কৰ্মচাৰীৰ সৈতে আপুনি ভালদৰে যদি মনোনিৱেশ কৰে বা তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণেৰে আগবাঢ়ে, তেনেহ'লে আপোনালোকৰ যিবোৰ সমস্যা থাকিব সেইবোৰো নাইকিয়া হ'ব। আৰু আজি আপোনাৰ কিছুমান আইনী বা বিনিয়োগ সম্পৰ্কীয় জটিলতাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আপোনালোকে অলপ চেষ্টা কৰিব যাতে এইবোৰ ক্ষেত্ৰত অলপ কাৰোবাৰ পৰা যদি সহায় লয় বা পৰামৰ্শ লৈ লয়, তেনেহ'লে আপুনি এই ক্ষেত্ৰত স্পষ্টভাৱে আগবাঢ়িব পাৰিব। আৰু নিয়োজিত লোকসকলৰ কোনো ৰাজনৈতিক কাৰ্যকলাপৰ বলি হ'ব পাৰে। গতিকে আজি আপুনি ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা একদম দূৰত্ব বজাই ৰাখিব, মাথো আপোনাৰ নিজৰ কামতহে বেছিকৈ মনোনিৱেশ কৰিব। তেতিয়া দেখিব যে আপোনাৰ কামবোৰ সুচাৰুৰূপে সম্পন্ন হৈছে আৰু লগতে আপোনাৰ উচ্চ বিষয়াসকলেও আপোনাক প্ৰশংসা কৰিছে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা যাব। আৰু আপোনালোকে যদি পত্নীৰ বা আপোনাৰ সংগীৰ সৈতে যদি ইতিবাচক মনোভাৱ ৰাখে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা একদম দূৰত্ব বজাই ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ সংগীৰ সৈতে বা আপোনালোকৰ পৰিয়ালৰ সৈতে এক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে অলপ সম্প্ৰীতি বজাই ৰাখক যাতে পৰিৱেশটো সুন্দৰ হয়, আৰু আপোনজনৰ লগত সুখৰ সময় কটাবলৈ চেষ্টা কৰক। পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা সম্পৰ্ক সুদৃঢ় হোৱাৰো পৰিলক্ষিত হ'ব। গতিকে আজি প্ৰেমৰ সম্পৰ্কৰ পৰা আদি কৰি আপোনালোকে ঘৰৰ ক্ষেত্ৰতো অলপ সতৰ্ক হ'ব আৰু সকলো সদস্যৰ সৈতে মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিব। ইয়ে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলো আজি তেওঁলোকে পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা সম্পৰ্কবোৰ ইতিবাচক কৰি তুলিব পাৰিব। কোনো ধৰণৰ বাহিৰা মানুহৰ কথা যেন কাণত নলয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, নহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। সেইবাবে ইতিবাচক মনোভাৱ ৰাখিব যাতে আপোনালোকে কোনো কাৰণতে যাতে বেয়া প্ৰভাৱ দেখিব লগা নহয়। স্বাস্থ্যৰ প্ৰতিও আজি অলপ সচেতন হ'ব, কাৰণ আজি আপুনি সঠিক ৰুটিন আৰু খাদ্যাভ্যাস যদি বজাই নাৰাখে, তেনেহ'লে আপুনি বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। নিয়মিতভাৱে ব্যায়াম আৰু সুষম খাদ্যই আপোনাক সুস্থ কৰি ৰাখিব। কোনো স্বাস্থ্যজনিত সমস্যাক একেবাৰে আওকাণ নকৰিব। যদি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অসুবিধা অনুভৱ কৰিছে, তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ লগতে যোগাসন আৰু ব্যায়ামৰো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিক আজি লগ পালে আপোনাৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব আৰু আপুনি নিজৰ ক্ষেত্ৰত এক ভাল মনোভাৱ গঢ়ি তুলিবলৈ সক্ষম হ'ব। কঠিন সময়ত বন্ধুক সহায় কৰিলে আজি আপুনি সুখী হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। কেৰিয়াৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰি আজি যুৱক যুৱতীসকলে মানসিক শান্তি পাব আৰু ভৱিষ্যতে তেওঁলোকে আৰু অধিক সক্ৰিয়ভাৱে কামবোৰ কৰি গ'লে, তেওঁলোকে পৰিকল্পনা অনুসৰি কামবোৰ ৰাখিলে তেওঁলোকৰ বাবে ভাল হ'ব। আপোনাৰ ভাল কামে আপোনাক সফলতা কঢ়িয়াই আনিব। গতিকে আপুনি কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে আগুৱাই যাব পাৰে। যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অসাৱধান হোৱাটো তেওঁলোকৰ বাবে উচিত নহ'ব। মনত ৰাখিব যে পুৰণি বিষয়ৰ পৰা সৃষ্টি হোৱা যিবোৰ উত্তেজনা, সেইবোৰে আপোনাৰ পৰিৱেশ নষ্ট কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু কাৰো সৈতে যাতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু পুৰণি যিবোৰ বিষয় আছিলে সেইবোৰ বৰ্তমান সময়ৰ বাবে আওকাণ কৰি চলাটোৱে ভাল হ'ব। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত বিচ্ছেদৰ বাবে উদ্বিগ্নতা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আপুনি হস্তক্ষেপ কৰে, তেনেহ'লে তেওঁলোকৰ সম্পৰ্ক পুনৰ ভাল হৈ পৰিব। গতিকে এই ক্ষেত্ৰত আপুনি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিব। আৰু আপুনি আজি নিজেও কথা কওঁতে খং আৰু কঠোৰ কথা নিয়ন্ত্ৰণ কৰি চলিব, নহ'লে যাৰ লগত আপুনি কথা বতৰা পাতিব তেওঁলোকৰ অলপ বেয়া অনুভৱ কৰিব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত আজি স্বচ্ছতা বজাই ৰাখি চলক আৰু ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ সম্পূৰ্ণ অৱদান দিয়ক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই যাব আৰু কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সঠিক
সময়ৰ কাৰণে অপেক্ষা কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত যদি আপুনি কামবোৰ আৰম্ভ কৰে তেনেহ'লে আপোনাৰ বাবে বেয়া হ'ব। গতিকে বৰ্তমান সময়ত গ্ৰহৰ অৱস্থানে আপোনাক নতুন কাম আৰম্ভ কৰাৰ কোনো ধৰণৰ সহায় কৰা নাই। গতিকে অলপ সময়ৰ বাবে আপুনি ধৈৰ্য ধৰক, তাৰপিছত এইবোৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ কামৰ বোজা আজি বেছি হ'ব, গতিকে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব আৰু সহকৰ্মীৰ পৰা যদি সহায় লয় তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব আৰু কামবোৰো অতি সহজে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। সন্তানৰ বাবে আজি স্বামী স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে সন্তানৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ মনোভাৱ বুজিবলৈ যত্ন কৰিব, তাৰপিছত তেওঁলোকক আগবঢ়াই লৈ যাবলৈ আপুনি তেওঁলোকক পৰামৰ্শ প্ৰদান কৰিব। কিন্তু তেওঁলোকৰ কথা বতৰাত যাতে আপুনি কোনো কাৰণতে গুৰুত্ব সহকাৰে নলয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কোনো ধৰণৰ যদি বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টিও হয় তেতিয়াহ'লে আপুনি সংগীৰ সৈতে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব, যাতে কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয়, কাৰণ এই প্ৰভাৱ আপোনাৰ সন্তানৰ ওপৰতো পৰিব। পৰিয়ালৰ সৈতে আজি আপোনাৰ সম্পৰ্ক সুদৃঢ় হোৱা পৰিলক্ষিত হৈছে আৰু আপোনজনে আপোনাক সম্পূৰ্ণৰূপে সহায়ো আগবঢ়াব, যাৰ ফলত তেওঁলোকৰ সৈতে ঘনিষ্ঠতাও হৈ উঠিব। পাৰস্পৰিক বুজাবুজিৰ লগতে সম্পৰ্কবোৰ উন্নত হোৱা দেখা গৈছে, গতিকে আপোনালোকে পৰিয়ালত আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। হঠাৎ বতৰৰ পৰিৱৰ্তনৰ বাবে আজি কাহ চৰ্দিৰ দৰে সমস্যা আহিব পাৰে, গতিকে নিজৰ সঠিকভাৱে ৰাখিবলৈ যত্ন কৰিব আৰু নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'বলৈ বেছিকৈ মনোনিৱেশ কৰিব। নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিব পাৰিব। কোনো স্বাস্থ্যজনিত সমস্যাক আপুনি সহজে ল'বলৈ যত্ন নকৰিব, কাৰণ এইবোৰে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে সকলো সময়তে আপোনালোকে সঠিক ব্যৱস্থা ৰাখিব আৰু স্বাস্থ্যসন্মত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিবলৈ সদায় যত্ন কৰিব আৰু কোনো কাৰণতে আপোনালোকে নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি জাতকৰ আজি আপোনাৰ কোনো সমস্যাৰ ক্ষেত্ৰত আপোনাৰ ৰাজনৈতিক আৰু সামাজিক যোগাযোগ ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপুনি ভাল সমৰ্থন পাব আৰু আপোনাৰ সমস্যাবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আজি আপুনি ঘৰৰ উন্নতিৰ বাবে কিবা পৰিকল্পনা যদি কৰিছে তেনেহ'লে বাস্তুৰ নিয়ম পালন কৰি আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু সকলোৰে সৈতে ইতিবাচক সম্পৰ্ক স্থাপনো হ'ব। কোনো বিষয়ত আত্মীয়ৰ লগত কিছু বিতৰ্কৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, গতিকে ইয়াৰ প্ৰভাৱ আপোনাৰ পাৰস্পৰিক সম্পৰ্কতো পৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ আৰু সাৱধানতা অৱলম্বন কৰি আগবাঢ়িবলৈ যত্ন কৰিব। ব্যক্তিগত জীৱনৰ লগত জড়িত কোনো কামৰ প্ৰতি এই সময়ত আগ্ৰহ নল'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ যদি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কিবা যদি সিদ্ধান্ত লয় তেনেহ'লে আপোনাৰ বাবে ভাল নহ'ব। অভিজ্ঞ লোকৰ দিশা পৰামৰ্শ এই ক্ষেত্ৰত লওক, তেওঁলোকৰ পৰামৰ্শ পালন কৰিলে আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। যদি আপুনি ব্যৱসায়িক পৰিকল্পনা কৰিছে তেনেহ'লে সেয়া আপোনাৰ বাবে আজি উপকাৰী হ'ব আৰু সকলো কাম সুচাৰুৰূপে চলি থাকিব। নিয়োজিত লোকসকলেও নিজৰ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকে আপোনাৰ কামৰ শলাগো ল'ব। পৰিয়ালৰ প্ৰতি নিষ্ঠা আৰু প্ৰেমে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুস্থ কৰি ৰাখিব আৰু লগতে পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰো সৃষ্টি কৰিব। গতিকে আপোনালোকে পৰিয়ালৰ প্ৰতি ভালদৰে থাকিবলৈ যত্ন কৰক। সকলো সময়তে আপোনালোকৰ পৰিয়ালৰ সৈতে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে ইজনে সিজনৰ সৈতে সৎ হৈ চলিবলৈ যত্ন কৰিব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক পৰিয়ালৰ আগত যদি অৱগত কৰে তেনেহ'লে পৰিয়ালতো আজি এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনজনৰ সৈতে আপোনালোকে সুখৰ সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্য সম্পৰ্কীয় কিছু আজি সমস্যা থাকিব, কিন্তু অলপ সাৱধানতা আৰু আয়ুৰ্বেদ যদি আপোনালোকে গ্ৰহণ কৰে তেনেহ'লে আপোনালোকে সুস্থ হৈ উঠিব। নিজৰ স্বাস্থ্যৰ প্ৰতি নিজে যত্ন ল'ব, নিয়মীয়া ব্যায়াম আৰু সুষম আহাৰ গ্ৰহণ কৰিব, তেতিয়া আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বহু কাম কৰিব, কিন্তু একে সময়তে ভাল সফলতা পোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপুনি চেষ্টা কৰি যাওক, কোনো কাৰণতে ভাগৰি নপৰিব। আপোনাৰ কষ্ট অনুযায়ী আজি আপুনি ভাল ফলাফলো পাব, গতিকে আপুনি কোনো কাৰণতে মানসিক চাপ নল'ব, কিন্তু আপোনাৰ যোগাযোগৰ যিবোৰ উৎস আছে সেইবোৰ ভাল কৰিবলৈ যত্ন কৰক, তেতিয়াহে আপুনি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব। কিছুমান বিপৰীত ঘটা ঘটনাৰ বাবে কেতিয়াবা মনত কিবা অশুভ ঘটি থকাৰ ভয় থাকিব, কিন্তু এইবিলাক আপোনাৰ বিভ্ৰান্তিৰহে, আন একো নহয়। গতিকে এইবোৰৰ প্ৰতি আপুনি কোনো কাৰণতে মনোনিৱেশ নকৰিব বা গুৰুত্ব নিদিব।
মনোবল উচ্চ কৰি ৰাখক সদায়। প্ৰয়োজন সাপেক্ষে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে সঠিক হ'ব। তেতিয়া দেখিব যে আপোনাৰ সকলোবোৰ পৰিৱেশ ঠিক হৈ পৰিছে। আৰু খঙৰ ফলত আপুনি কাৰো সৈতে আজি তৰ্কত লিপ্ত নহ'ব, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। ব্যৱসায়ত চলি থকা কামত কিছু বাধা আহিব পাৰে, লগতে কৰ্মচাৰীৰ বাবে কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। কিন্তু এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব আৰু ব্যৱসায়িক কামৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি সকলো ব্যৱস্থা কৰিব লাগিব। কৰ্মচাৰীৰ সৈতে যিবোৰ আপোনালোকৰ সমস্যা আছে সেইবোৰ অতি সোনকালে সমাধান কৰি দিলে তেওঁলোকে আপোনাক পুনৰ সহযোগিতা আগবঢ়াব। ক'ৰবাত যদি টকা আবদ্ধ হৈ আছে তেনেহ'লে সেইবোৰ আজি চেষ্টা কৰক উদ্ধাৰ কৰিবৰ বাবে, তেতিয়া আপোনালোকৰ আৰ্থিক সমস্যাবোৰো দূৰ হ'ব। আৰু চৰকাৰী সেৱাৰ লগত জড়িত লোকসকলে নিজৰ কিছু বিশেষ অধিকাৰ আজি পাব। ইয়াৰ ফলত তেওঁলোকে সকাহ পাব আৰু আগবাঢ়ি যোৱাটো তেওঁলোকে এক ভাল মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ পৰিকল্পনাত আজি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যক অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালতো এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। সেইবাবে সকলো সময়তে আপোনাৰ পৰিয়ালক আপুনি গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰিব। পৰিয়ালৰ সকলো সদস্যকে আপুনি ভালদৰে যদি ৰাখিব পাৰে তেনেহ'লে আপুনি সুখ শান্তি লাভ কৰি থাকিব আৰু লগতে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ উঠিব। আপোনজনৰ লগত আজি সুখৰ সময় কটাওক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাৰ ফলত আপোনালোকে ভাল সিদ্ধান্তবোৰো ল'ব পাৰিব। বতৰৰ লগত জড়িত সমস্যা আজি হোৱাৰ সম্ভাৱনা আছে, গতিকে মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন ল'বলৈ চেষ্টা কৰক। নিজৰ স্বাস্থ্যৰ বিশেষভাৱে যত্ন ল'লে আজি আপোনালোকৰ বাবে ভাল হ'ব আৰু নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ গ্ৰহণে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত পৰিকল্পিতভাৱে সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ভিতৰত আচৰিত শক্তি আজি অনুভৱো কৰিব পাৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে সম্পন্ন কৰিলে আৰু গুৰুত্ব দিলে তেওঁলোকে সকাহ পাব আৰু আগবাঢ়ি যোৱাটো তেওঁলোকে এক ভাল শক্তি অনুভৱ কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয় আজি ঘৰত অহা সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হোৱা পৰিলক্ষিত হ'ব আৰু আপুনিও নিজেও তেওঁলোকৰ সৈতে কিছুমান ইতিবাচক আলোচনাৰ দ্বাৰা আপোনাৰ ঘৰৰ শান্তি সুখ আদি বজাই ৰাখিব পাৰিব। আজি আপোনাৰ কিছুমান বাধাৰ বাবে আত্মবিশ্বাস কিছুমান কমিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে কোনো কাৰণতে যাতে বাধাক আপুনি গুৰুত্ব সহকাৰে নলয়। যিমান সোনকালে পাৰে বাধাবোৰ আঁতৰাবলৈ চেষ্টা কৰিব, ই আপোনালোকক আগবঢ়াই লৈ যাব। আৰু আজি এলাহক একেবাৰে অধিপত্য বিস্তাৰ কৰিব নিদিব। নিজৰ কামত অধিক মনোনিৱেশ কৰক। ইয়াৰ বাবে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে উপকাৰী ফলাফলো লাভ কৰিব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত কোনো বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন নেতিবাচক হৈ পৰিব। কৰ্মচাৰীসকলৰ মাজত কিছু বিতৰ্কিত পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, গতিকে আপুনি সেইবোৰৰ ক্ষেত্ৰত আগভাগ লৈ তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ কৰ্মচাৰীবোৰে ভালদৰে কাম কৰিছে আৰু তেওঁলোকে ভালদৰে ব্যৱসায়িক ক্ষেত্ৰখনো আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। নিয়োজিত লোকসকলৰ আজি জ্যেষ্ঠ বিষয় আৰু সন্মানীয় লোকৰ সৈতে যোগাযোগ বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে উপকাৰী ফলাফলো পাব আৰু আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। নিজৰ স্বভাৱত আজি গুৰুত্ব আনিব লাগিব আৰু পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্ব বুজিব লাগিব। তেতিয়াহে আপোনালোকৰ পৰিয়ালত আজি সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ পৰিৱেশ সুখৰ কৰি তুলিবলৈ হ'লে আপোনজনৰ সৈতে সুখৰ সময় কটাবলৈ যত্ন কৰক আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোককো গুৰুত্ব সহকাৰে লওক, যাতে আপোনালোকে ভালদৰে আপোনালোকৰ পৰিয়াল ব্যৱস্থা ৰাখিবলৈ সক্ষম হয়। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। কিন্তু আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে যদি ভাল মনোভাৱ ৰাখে আৰু সৎ হৈ চলে তেনেহ'লে আপোনালোকৰ কোনো মানুহে আপোনাৰ ক্ষতি কৰিব নোৱাৰে। সঠিক ৰুটিন বজাই ৰাখিলে আজি আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু গেছৰ দৰে অৱস্থাৰো যদি সৃষ্টি হয় তেনেহ'লে সেইবোৰ আপোনালোকে ভালদৰে যদি খোৱা বোৱা ৰাখে তেনেহ'লে সেইবোৰৰ পৰা সকাহ পাব। নিজৰ স্বাস্থ্যৰ যত্ন লওক, নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্য গ্ৰহণ কৰি থাকক, তেতিয়াহ'লে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণ দিন হ'ব, কিন্তু কঠোৰ পৰিশ্ৰম কৰি যদি আপুনি আপোনাৰ লক্ষ্য স্থানত উপনীত হ'বলৈ চেষ্টা কৰে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। মাত্ৰ এটা কথা মনত ৰাখিব যে পৰিকল্পনা নকৰাকৈ কোনো কাম নকৰিব, নহ'লে আপোনাৰ কামবোৰ কৰাত অসুবিধাৰ সৃষ্টি হ'ব।
আৰু আপোনাৰ ব্যক্তিগত ৰুটিনৰ সন্দৰ্ভতো কিছু পৰিকল্পনা থাকিব, গতিকে আপোনাৰ ব্যক্তিগত কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সফলতা নিশ্চয় লাভ কৰিব। কোনো ধৰণৰ নেতিবাচক খবৰ পাই মানসিক চাপত নাথাকিব আৰু কোনো ধৰণৰ খৰখেদা বা আৱেগিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। মানসিক অৱস্থা সুস্থ কৰি ৰাখিবলৈ হ'লে আপুনি ধ্যান কৰিবলৈ যত্ন কৰিব আৰু মনটো যাতে বিচলিত হৈ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। সেইবাবে ধৈৰ্য আৰু সংযমতা বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। বাহন বা যিকোনো দামী ইলেক্ট্ৰনিক সঁজুলি ভাঙি যোৱাৰ বাবে খৰচৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে এইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। আনৰ সমালোচনাত আজি গুৰুত্ব নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব আৰু সম্পৰ্কতো অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক পৰিকল্পনা সফল কৰি তুলিবলৈ হ'লে আজি পদ্ধতিগতভাৱে কামবোৰ সম্পন্ন কৰিবলৈ চেষ্টা কৰক আৰু শিক্ষা অনুযায়ী আপোনালোকে কৰ্মচাৰীসকলক ভাল ব্যৱস্থা ৰাখিবলৈ যত্ন কৰক, তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰক, যাতে আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ সুচাৰুৰূপে আৰু ভালদৰে কৰিবলৈ সক্ষম হয়। যুৱক যুৱতীসকলেও আজি তেওঁলোকে ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ যি প্ৰচেষ্টা সেইবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিলে তেওঁলোকে নিশ্চয় আজি কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকৰ বাবেও আজি ঠাই সলনি হোৱাৰ সম্ভাৱনা আছে, গতিকে কোনো ধৰণৰ সিদ্ধান্ত লোৱাত আপোনালোকে অসাৱধান নহ'ব। নতুন ঠাইলৈ আপোনালোকে গৈ মানসিক শান্তি পাব আৰু কামবোৰ ভালদৰে কৰিবলৈ আৰু অধিক আপোনালোকে আগ্ৰহী হৈ পৰিব। পাৰিবাৰিক বিষয়ত আজি বেছি হস্তক্ষেপ নকৰিব, আনৰ পৰাও বেছি আশা নকৰিব, কাৰণ বৰ্তমান সময়ত যদি আনৰ পৰা আশা কৰে তেনেহ'লে পাৰিবাৰিক ক্ষেত্ৰত কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে নিজৰ স্বভাৱ সলনি কৰিবলৈ চেষ্টা কৰক। পাৰিবাৰিক দিশত যিবোৰ আপোনালোকৰ ব্যৱস্থা ৰাখিব লাগে সেইবোৰ আপোনালোকে বজাই ৰাখক আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভাল মনোভাৱ দৃষ্টিভংগী ৰাখক, তেওঁলোকে আপোনাক সহায় সহযোগিতা আগবঢ়াব। প্ৰেমৰ সম্পৰ্কত থকা সকলো তেওঁলোকে আজি সুখৰ সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো ইতিবাচকতা দেখা পাব আৰু সম্পৰ্কত ঘনিষ্ঠতা আহিব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে বেছি চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সাৱধানতা সেইবোৰ অৱলম্বন কৰিলে তেওঁলোকে সুস্থ হৈ উঠিব। আৰু আপুনি নিজৰ স্বাস্থ্যৰো যত্ন ল'বলৈ আজি চেষ্টা কৰক, নিয়মীয়াভাৱে ব্যায়াম আৰু যোগাসনৰ ব্যৱস্থা কৰক আৰু সুষম আহাৰ গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যিকোনো পৰিকল্পনা আপোনালোকৰ কাৰ্যকৰী কৰাৰ সঠিক সময় আহি পৰিছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ে তেনেহ'লে আপোনাৰ যিবোৰ পুৰণি পৰিকল্পনা আছিলে সেইবোৰ আজি ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব। আৰু আজি আপোনাৰ টকাৰ লগত জড়িত বিষয়টো আপোনাৰ ইচ্ছামতে কামবোৰ সম্পন্ন কৰিব পাৰিব, গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ আপোনাৰ বাধা অনুভৱ নকৰে আৰু লগতে আপুনি আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ আজি মৰম আৰু আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব, ইয়াৰ ফলত আপোনালোকৰ ঘৰতো ইতিবাচক ফলাফল পাব আৰু তেওঁলোকৰ পৰা আপোনালোকে ভাল পৰামৰ্শ পাই আগুৱাই গ'লে আপোনালোকৰ কামবোৰো ভালদৰে সম্পন্ন কৰাত আপুনি সক্ষম হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যিসকল যুৱক যুৱতী আছে তেওঁলোকে আজি কিছু ভাল খবৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বাহিৰা মানুহৰ আজি হস্তক্ষেপ আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত হ'বলৈ নিদিব, নহ'লে পাৰিবাৰিক সম্পৰ্কবোৰ আপোনালোকৰ বেয়া হ'ব পাৰে। গতিকে বুদ্ধিমত্তাৰে আপুনি কামবোৰ কৰিবলৈ যত্ন কৰক। কোনো কাৰণতে যাতে পৰিয়ালত বেলেগৰ দ্বাৰা কোনো কাৰ্য হস্তক্ষেপ নকৰিব বা কৰিব নিদিব, নহ'লে আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। সন্তানৰ ফালৰ পৰাও আপুনি কিছু সময় কটাবলৈ আজি তেওঁলোকৰ সৈতে চেষ্টা কৰক, কাৰণ তেওঁলোকৰ পৰাও আজি আপোনালোকে কিছুমান অভাৱ অভিযোগ লাভ কৰিব। গতিকে তেওঁলোকৰ সমস্যা সমাধান কৰি দিলে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু তেওঁলোকে আপোনাৰ সৈতে সম্পৰ্কও ভালদৰে স্থাপন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত কিছুমান সমস্যা আজি অহাৰ ফলত আপুনি আজি মানসিক অশান্তি অনুভৱ কৰিব, কিন্তু আপুনি সময়মতে সঠিক সমাধান উলিয়াই ল'বলৈ যত্ন কৰিব লাগিব আৰু এই ক্ষেত্ৰত যদি আপোনাৰ কৰ্মচাৰীসকলৰ পৰা সহায় লয় তেনেহ'লে তেওঁলোকে আপোনাক বহু পৰিমাণে সহায়ো কৰিব আৰু তেতিয়াহে আপুনি ভালদৰে মনোনিৱেশ কৰিব পাৰিব আৰু সমস্যাবোৰো সমাধান নিশ্চয়কৈ ওলাব পাৰিব। বৰ্তমান সময়ত আপোনাৰ যিকোনো ঠাইতে ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগিব, কাৰণ বৰ্তমান সময়ত লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইবাবে আপুনি বিনিয়োগৰ ক্ষেত্ৰৰ পৰা অলপ আঁতৰি থকাটোৱে ভাল হ'ব। বৰ্তমান সময়ত যি কাৰ্যকলাপ আছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰতে ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰক। নিয়োজিত লোকে তেওঁলোকৰ লক্ষ্যত আজি উপনীত হ'ব পাৰিব, ইয়াৰ ফলত তেওঁলোকৰ বিষয়াসকলেও তেওঁলোকক উৎসাহিত কৰিব
আৰু লগতে নিজৰ কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰি আজি মানসিক শান্তিও পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আৰু আজি আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভাল হৈ থাকে, সুষম হৈ থাকে, সকলোৰে সৈতে ভাল সম্পৰ্ক ৰাখিব পাৰিলে আপুনি বিভিন্ন ধৰণৰ কামত তেওঁলোকৰ পৰা সহায় সহযোগিতাও লাভ কৰি থাকিব। পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজত আজি ভাল সমন্বয় ৰাখিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত অলপ ভালদৰে চকু দিব লাগিব। তেওঁলোকৰ সৈতে যদি ভালদৰে আপোনালোকে সমন্বয় ৰক্ষা কৰিব পাৰে, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা আৰু সুসংগঠিত হৈ থাকিব পাৰিব। আৰু কোনো ক্ষেত্ৰত যদি আপোনালোকৰ আজি বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি হয়, তেনেহ'লে আপুনি শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ যত্ন কৰিব। আৰু যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে আপুনি ভালদৰে মিলিত হ'বলৈ যত্ন কৰিব। তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকৰ পাৰিবাৰিক দিশত আৰু অধিক ভাল ফলাফল দিব। সেইবাবে আপোনজনৰ সৈতে সদায় আপুনি ভালদৰে সময় কটাবলৈ যত্ন কৰিব। পাৰিবাৰিক দিশত যদি কিবা আলোচনাৰ প্ৰয়োজন হয়, তেনেহ'লে সকলোৰে সৈতে আলাপ আলোচনাৰ জৰিয়তে আগবাঢ়িব। আৰু অবিবাহিত সদস্যৰ সন্দৰ্ভত আজি আত্মীয়ৰ সৈতে আপোনালোকৰ বিবাহ সন্দৰ্ভত কিছুমান কথা বতৰা চলিব। এই কথা বতৰাৰ জৰিয়তে আপোনালোকে ইতিবাচক সিদ্ধান্ত ল'ব পাৰিব আৰু অতি সোনকালে আপোনালোকৰ বিবাহ হোৱাৰো সম্ভাৱনা ওলাই আহিব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ আৰু সকলো ক্ষেত্ৰতে আপোনালোকে ভালদৰে মনোনিৱেশ কৰিবলৈ সদায় চেষ্টা চলাই যাব। প্ৰেমৰ সম্পৰ্কৰ মাজত কোনো ধৰণৰ সন্দেহৰ যাতে পৰিস্থিতি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আপোনালোকৰ সম্পৰ্ক নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে আপোনাৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ আৰু সৎ হৈ চলিবলৈ। কঠোৰ পৰিশ্ৰমৰ বাবে আজি আপোনাৰ মানসিক চাপ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে ব্যস্ত থকাৰ পিছতো জিৰণিৰ বাবে কিছু সময় উলিয়াই ল'ব আৰু নিজৰ স্বাস্থ্যৰ যত্ন লওক। এই সময়ত আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ল'লেহে আপুনি সুস্থ সবল হৈ থাকিব পাৰিব। সেইবাবে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব, সুষম আহাৰ খাদ্য গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে শক্তিশালী অনুভৱ কৰিব পাৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সকাহ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গোটেই দিনটো আপুনি ব্যস্ততাপূৰ্ণ অনুভৱ কৰিব, কিন্তু ফলাফলো আপোনাৰ ভাল হ'ব। বন্ধু এজনৰ সৈতেও আপোনাৰ সুখদায়ক সাক্ষাৎকাৰ আজিৰ সম্ভাৱনা আছে। তেওঁলোকৰ সৈতে আপোনালোকৰ যি আলোচনা হ'ব, সেইবোৰে আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰতো ভাল কিছুমান পৰামৰ্শ দিব, যাৰ পৰিপ্ৰেক্ষিতত আপুনি যদি সেইবোৰ ৰূপায়ণ কৰে তেনেহ'লে আপুনি লাভো গ্ৰহণ কৰিব পাৰিব। আপুনি আপোনাৰ ব্যক্তিগত আৰু আৰ্থিক কাম কাজসমূহ সৰ্বোত্তমভাৱে আজি সংঘটিত কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশতো এক ভাল স্থিতি আপুনি ৰাখিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰি মনোবল উচ্চ কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, নহ'লে সফলতা নাপালে নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে মনোবল উচ্চ কৰি ৰাখিলে নিশ্চয় তেওঁলোকে সফলতা পাব। আৰু ইচ্ছা অনুসৰি যদি সফলতা নাপায়ো তথাপিও কোনো কাৰণতে যাতে বিচলিত হৈ নপৰিব। খৰচ কৰাৰ সময়ত আপোনাৰ বাজেটতো আপুনি মনত ৰাখিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি অপ্ৰয়োজনীয় খৰচবোৰ কৰি থাকে তেনেহ'লে আপোনাৰ আৰ্থিক দিশত কিছুমান অসুবিধাই দেখা দিব পাৰে। আৰু ব্যক্তিগত কামতো আজি আপোনাৰ কিছুমান বাধা আহিব, কিন্তু সেইবোৰ আপোনালোকে বাধা নেওচি আগবাঢ়ি গ'লেহে আপোনালোকে সফলতা পাব। ব্যৱসায়িক ক্ষেত্ৰৰ আভ্যন্তৰীণ বিষয়সমূহত সম্পূৰ্ণ মনোযোগ দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি আভ্যন্তৰীণ ক্ষেত্ৰবোৰত কিছুমান নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি যদি গুৰুত্ব দিয়ে তেনেহ'লে সেইবোৰ ভালদৰে চলা আপুনি দেখা পাব। সেইবাবে সম্পূৰ্ণ মনোযোগত ৰাখিব। লগতে ব্যৱসায়িক কামবোৰ আনৰ ওপৰত এৰি দিয়াৰ পৰিৱৰ্তে আপোনাৰ তত্ত্বাৱধানত সকলো কাম কৰিবলৈ চেষ্টা কৰিব। ই আপোনালোকৰ ভাল ফল দিব, কাৰণ আপোনাৰ কাৰখানা যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যাও থাকিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ ব্যৱসায়িক ক্ষেত্ৰ আছে সেইবোৰ আপুনি সুকলমে চলাই নিবলৈ চেষ্টা কৰক। ঘৰত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব আৰু প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ সীমিত অৱস্থাত থাকিব, কিন্তু পৰিয়ালত আপুনি এক সুখৰ পৰিৱেশৰ আজি সৃষ্টি কৰিব পাৰিব। ইয়াৰ ফলত আপুনি আজি মানসিক শান্তিও পাব। আপোনজনৰ লগত সুখৰ সময় কটাই আজি আপোনালোকে সুখী অনুভৱ কৰিব পাৰিব। গতিকে আপোনালোকে ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, যাতে কোনো কাৰণতে যাতে আপোনালোকৰ সম্পৰ্কৰ অৱনতি নঘটে। সেইবাবে আপোনালোকে নিজৰ কথামতে আগবাঢ়িব আৰু পাৰস্পৰিক সমন্বয় বজাই ৰখাটো খুবেই জৰুৰী হ'ব। বৰ্তমানৰ বতৰৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক আজি, কাৰণ নিজৰ স্বাস্থ্যৰ যত্ন নল'লে আপোনাৰ নিজৰ কাৰণে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি বেছিকৈ আপোনালোকে অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ই আপোনালোকৰ সুস্থ কৰি ৰাখিবলৈ সক্ষম কৰাব। আৰু নিয়মীয়াভাৱে আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব আৰু সুষম আহাৰ গ্ৰহণ কৰিব, কাৰণ সুষম আহাৰ গ্ৰহণ কৰিলে আপোনালোকে কোনো কাৰণতে
কোনো ধৰণৰ বেমাৰ পৰিলক্ষিত নহয় আৰু পুৰণি বেমাৰ আপোনালোকক আজি আমনি কৰিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব কোনো কাৰণতে যাতে আপোনালোকে এই ক্ষেত্ৰত অসাৱধান নহয় তৎক্ষণাত আপোনালোকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব যাতে আপোনালোকে পুনৰ সুস্থ হৈ থাকিব পাৰে আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব কাৰণ বৰ্তমান সময়ত আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগিব স্বাস্থ্য ভাল হৈ থাকিলে বা মানসিক স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকে শাৰীৰিক দিশতো সুস্থ অনুভৱ কৰিব পাৰিব সেইবাবে সকলো সময়তে নিজৰ স্বাস্থ্যৰ দিশত ভালদৰে মনোনিৱেশ কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4 আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব